বন্ধৰ নামত যি হিংসাত্মক পৰিস্থিতি কৰিছিল তাৰে 5 গৰাকী মহিলা আৰু এগৰাকী নাবালিকাক গ্ৰেপ্তাৰ কৰিছে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল শ্ৰীভূমিত আৰু তাৰ পিছতে 5 গৰাকী মহিলা সহ এগৰাকী নাবালিকাক গ্ৰেপ্তাৰ কৰিছে। শ্ৰীভূমিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল এইভাবে যে কৰিমগঞ্জ নামটো আকৌ দিব লাগে, শ্ৰীভূমিৰ পৰিৱৰ্তে কৰিমগঞ্জ কৰিব লাগে। শনিবাৰে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ইতিমধ্যে কেইবাগৰাকীও মহিলাই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণৰ পিছতেই এগৰাকী বিজেপি নেত্ৰীক প্ৰহাৰ কৰাৰ ঘটনাও পোহৰলৈ আহিছে। বিজেপি নেত্ৰীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5 গৰাকী মহিলা এগৰাকী নাবালিকাক। ঘটনা সন্দৰ্ভত শ্ৰীভূমি জিলাৰ ন্যায়াধীশৰ আদালতত এই আটাইবোৰ বিষয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু মাৰপিটৰ ঘটনাত জড়িতসকলক আদালতত হাজিৰ কৰোৱা হয়। ঘটনা সন্দৰ্ভত জনাইছোঁ যে যিগৰাকী মহিলাক প্ৰহাৰ কৰিছিল, বিজেপিৰ এগৰাকী মহিলাক প্ৰহাৰ কৰিছিল আৰু বিজেপিৰ নেত্ৰীগৰাকীক প্ৰহাৰ কৰাৰ ঘটনাৰ সমান্তৰালভাৱে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা 5 গৰাকী মহিলা আৰু এগৰাকী নাবালিকাক গ্ৰেপ্তাৰ কৰিছে। হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল এইবাবেই যে শ্ৰীভূমিৰ পৰিৱৰ্তে নাম সলনি কৰিব লাগে, আকৌ আগৰ কৰিমগঞ্জ লাগে আৰু সেইবাবে এনেধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। কংগ্ৰেছ তথা বাওঁপন্থী দলসহ কেইবাটাও ৰাজনৈতিক দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কংগ্ৰেছৰ সদস্যই জংগী প্ৰতিবাদ কৰিছিল, হিংসাত্মক পৰিস্থিতিৰো সৃষ্টি হৈছিল আৰু তাৰ পিছত আজিৰ দিনটোত 5 গৰাকী মহিলাসহ 5 গৰাকী প্ৰতিবাদকাৰী মহিলাসহ এগৰাকী নাবালিকাক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত Today, the accused persons have been surrendered by the Karimganj police as well as the police of Badarpur police station. The accused persons were apprehended by Karimganj police with reference to Karimganj police case number 408/2025 and 409/2025 and in connection with Badarpur PS 161/25. Today, the petition have been submitted on behalf of the accused persons with reference to Karimganj PS case number 408/25 and on behalf of the state of Assam, the assistant public prosecutor submitted the objection petition, and after being heard by both sides, learned SDJM of Karimganj court rejected the bail prayer. And also one bail petition was submitted on behalf of the accused persons who have been arrested by the Badarpur police in connection with Badarpur PS case number 161/25 and on behalf of the state of Assam, the one bail objection was submitted before the learned SDJM court, and after being heard, learned SDJM court was pleased to reject the bail prayer in this case here. And also another case of Karimganj PS 409/2025, and in this case there was no any bail petition, so accordingly learned SDJM forwarded the accused persons in the judicial custody. So today the case in connection with the case Badarpur PS 161/25, Karimganj PS 408/25 and 409/25, in 3 cases the learned Honorable Court of SDJM forwarded the accused persons to the judicial custody and they are remanded to the judicial custody. Unlawful assembly এবং চুরির কেস এবং আরেকটা দেখলাম যে অ্যাটেম্প টু মার্ডার, মানে অদ্ভুত। এগুলো আমি এখন বললাম এই এসপি সাহেবকে যে এটা কি হলো বিষয়টা, অ্যাটেম্প টু মার্ডার আপনারা প্রাইমা ফেসি ইনভেস্টিগেশন করবেন না, ওরা দিয়ে দিলেই হয়ে গেল। তখন উনি বললেন আমরা লাগিয়েছি কিন্তু আপনারা ফরওয়ার্ড করে দিলেন। এটা কত বড় কথা হলো। যারা আজকে আন্দোলনকারী, যারা 3-4 জন বিভিন্ন জায়গায় ছিল, ওরা কোনো 144 ছিল আগে, এখন 163, ওটা ভায়োলেট করেনি। অন্যান্য জেলায় থাকি সবসময় আমরা কাজের সময় আনি, সব সময় আনি। এখন এই প্রশ্নটা আসছে কেন? আসাম থেকে এসছে, আসামের শিলচর থেকে আসছে, হাইলাকান্দির থেকে আসছে, আমাদের কোনো কমরেড ইয়ের থেকে আসছে, এই গুয়াহাটির থেকে আসছে, কোনো কমরেড ডিব্রুগড় থেকে আসছে, তারা কমরেডরা এসে কাজ করেছে আমাদের
পক্ষে কাজ করেছে ওরা। এটা বহিরাগত হয়নি কি? এটা আমরা তো জানি না বহিরাগত